ৰাধে ৰাধে। মই 2-3 দিন অলপ ব্যস্ততাৰ কাৰণে আপোনালোকৰ মাজলৈ এটাও ভিডিঅ' প্ৰেৰণ কৰিব পৰা নাই, তাৰ কাৰণে মই দুখিত। আজি এটা মই বহুতো বাস্তৱ কাহিনী, এইটো মোৰ যোৱাকালি এগৰাকী ব্যক্তিয়ে নিজে কোৱা কথা। মই আপোনালোকক ইয়াৰ আগতেও এনেধৰণৰ ভিডিঅ' এটা প্ৰস্তুত কৰি দিছিলোঁ, যিটো নেকি মানুহৰ জীয়াই থকাৰ একমাত্ৰ ঔষধ। মানুহ আমি কেনেধৰণে জীয়াই থাকিলে ভগৱানৰ আমাৰ জীৱনত কৃপা পাব, সেইটো এটা বহুত ডাঙৰ ঔষধ মই আপোনালোকৰ মাজলৈ আগৰ এটা ভিডিঅ'ত মই দিছিলোঁ। এতিয়া কথাটো হ'ল, যিগৰাকী মানুহে মোক যোৱাকালি ফোন কৰিছে, তেওঁলোকৰ লগত এটা অলৌকিক ঘটনা ঘটিছে। সেই মানুহগৰাকীক মই বাস্তৱতে লগ পোৱা নাই। তেওঁৰ লগত আজি কিছুদিনৰ পৰা হ'ল, মানে 4-5 মাহৰ আগত মই তেওঁলোকৰ লগত ফোনৰ দ্বাৰা এনেকৈ মোৰ যোগাযোগ হৈছিলে। মানে যোগাযোগটো এনেকুৱা, মোৰ ফোন নাম্বাৰটো পাই আচলতে তেওঁলোকে ফোন কৰা নাছিলে। এজন মোৰ মানে ভাইটি এজন আছিলে, সি আগৰ পৰাই মই যি নীতি নিয়মৰ মানে কথা কওঁ, সি গোটেইখিনিয়ে মানে মই কোৱা ধৰণে কৰি থাকে আৰু সফলতাও লাভ কৰিছে। তাৰপাছত সেই ভাইটিজনৰ মানে তেনেকুৱা তেওঁলোকৰ ৰিলেটিভৰ হয়, বহুত সমস্যাত পৰি থকাৰ কাৰণে মোৰ নম্বৰটো সেই ভাইটিজনে মানে মানুহগৰাকীক দিলে। আৰু তেওঁলোকৰ প্ৰথম সমস্যাটো মোক কৈছিলে যে তেওঁলোকৰ ছোৱালীজনী মানে বিবাহ হোৱা নাছিলে, বিবাহৰ উপযুক্ত বয়স হৈছে, তাই মানে চাকৰিও কৰে, কিন্তু বিবাহত তেওঁ মানে কিবা বাধা বুলি কোনোবা এষ্ট্ৰলজাৰে কৈছিলে, তেওঁলোকক বাধা আছিল কাৰণে বিয়া হোৱা নাই বুলি ক'লে। তাৰপিছত তেওঁলোকে যেতিয়া মোৰ লগত ফোনত যোগাযোগ হ'ল, যোগাযোগ হোৱাতে মই কেইটামান তেওঁলোকক বিধি দিলোঁ, মানে যিটো মই বৈদিক বিধি দিওঁ, সেই বিধিৰ মাজতে তেওঁলোকক মই কিবা অলপ ফোনৰ জৰিয়তে কৰিবলৈ দিলোঁ। তেতিয়া মই ভিডিঅ' বনোৱা নাছিলোঁ, তেওঁলোকৰ লগত মোৰ যেতিয়া যোগাযোগ আছিলে। তাৰপাছত সেই বিধিখিনি তেওঁলোকে তেনেধৰণে ফ'ল' কৰিলে। ছোৱালীজনী এই মাহত, এপ্ৰিল মাহত মানে ছোৱালীগৰাকী বিবাহ। আৰ্থিকভাৱেও তেওঁলোকে ইমান সবল নহয় মানুহঘৰ, কিন্তু বিবাহ হ'লে এজনীয়ে ছোৱালী, তেওঁলোকৰ বিয়াটোতো দিবই লাগিব। সেইটো বুলি ভাবি পৰহি দিনাখন হেনো তেওঁলোকে অলপ ফাৰ্নিচাৰ কাৰণে মানে কোনোবা এডোখৰ ঠাইলৈকে যাব, আৰু য'ত নেকি মানে কম ফাৰ্নিচাৰ পায়। যোৰহাটৰ দেই মানুহঘৰ, মই কথাটো কৈছোঁ, যোৰহাটৰ পৰা ফোন মানে মোৰ লগত সেইটো লিংকটো আছিলে। তাৰপাছত আৰু সেই মানুহঘৰে কিবা এটা হ'লে মানে যেতিয়া ছোৱালীজনী বিবাহটো ঠিক হ'ল, তেতিয়া তেওঁলোকে মানে মোক অলপ বিশ্বাস কৰিবলৈ ল'লে। বিশ্বাস কৰিবলৈ লোৱাতে কিবা যিকোনো কথা হ'লে মোৰ লগত ফোনত যোগাযোগ কৰে। মই বাস্তৱতে দেখা নাই, সেইটো কথা মই আপোনালোকক আগতে কৈছোঁ। ফোনতে মানে তেওঁলোকে মোক কিবা পৰামৰ্শ লয়, মই সেইমতেই দি দিওঁ, যাক যেনেকৈ ধৰণে পাৰোঁ মই সহায় কৰিবলৈ সদায় চেষ্টা কৰি থাকোঁ। তাৰপাছত পৰহি দিনাখনৰ কাহিনীটো কৈছে, তেওঁলোকে যে বিবাহৰ মানে ফাৰ্নিচাৰৰ কাৰণে তেওঁলোকে এটা ঠাইলৈকে যাব, আৰু হাজবেণ্ড ৱাইফ দুইজনে এনেকৈ মানে বাৰাণ্ডা যে চিৰি থাকে, সেই চিৰিতে মানে তেওঁলোকে বহি আছিলে, দুইজন হাজবেণ্ড ৱাইফে ৰেডি হৈ আছে যাবৰ কাৰণে। হাজবেণ্ডেও মানে জোতা মোজা এনেকৈ পিন্ধি লৈছে, আৰু বহি পেলাই তেওঁলোকে বাৰাণ্ডাৰ চিৰিত বহি আছিলে। বহি থাকোঁতে কিবা কথা পাতি আছোঁ বুলি কৈছে, আৰু টকা পইচাৰ কথা এনেকৈ পাতি আছে তেওঁলোক দুইজনে। সেইখিনি সময়তে মানে আমাৰ মহাদেৱৰ লগত যিটো বস্তু থাকে, যে মই নামটো নকওঁ বাৰু এতিয়া, যিটো বস্তু আমাৰ ঘূৰি ফুৰে, মানুহ ক'লৈ কিছুমানে ভয় কৰে, কিছুমানেতো মানে মহাদেৱ বুলিয়ে পূজাও কৰে। গতিকে মহাদেৱৰ সেইটো মানে যিটো বস্তু এনেকৈ হাবিয়ে জংঘলে ঘূৰি ফুৰে, আপোনালোকে বুজিয়ে পাইছে নিশ্চয়। মই নামটো ল'বলৈ অলপ বেয়া পাইছোঁ, কাৰণ সেইটো মহাদেৱৰ মানে গলত থাকেই, আমি পূজা কৰোঁ। গতিকে সেই বস্তুটো হৈছে আমাৰ দেৱতাই, ভগৱান বুলি আমি যিহেতুকে মানো। গতিকে মই নামটো আপোনালোকৰ লগত মই ল'বলৈ অলপ টান পাইছোঁ। সেই মহাদেৱৰ গলত থকা সেই বস্তুটো আহি মানুহজনৰ ভৰিখনত মেৰিয়াই ধৰিলে। তেতিয়ালৈকে মানুহজনৰ ভৰিখনত যে মেৰিয়াই ধৰিছে, মানুহজনে গম পোৱা নাই। হঠাৎ মানুহগৰাকীয়ে ভৰিখনলৈ দেখা পোৱাৰ পাছত মানে এটা বিকট চিঞৰ মাৰিছে যে কি বস্তু এইটো। তাৰপাছত এনেকৈ কৰোঁতে মানে বস্তুটো এৰা খাই গুচি গ'ল, আৰু লৰচৰ কৰোঁতে কিন্তু একো কৰা নাই, মানুহজনক একোৱে কৰা নাই। তাৰপিছত তেওঁলোকে মানে বহুত ক'লে আৰু যে হে প্ৰভু, এইখিনিয়ে তুমি যিখিনি ভুলে কৰিছোঁ নে শুদ্ধই কৰিছোঁ নাজানো, এইখিনিতে যে তুমি যে মানে সমাপ্ত কৰিলা,
তাৰ কাৰণে ধন্যবাদ মানে তেওঁ মানুহগৰাকীয়ে ধন্যবাদটো জ্ঞাপন কৰিলে, প্ৰভুকে জ্ঞাপন কৰিলে যে প্ৰভু তুমি শুদ্ধ ৰাস্তা দেখাই দিয়ে, যি কৰিছা মানে ধন্যবাদ বুলি তেওঁ কথাষাৰ ভগৱানৰ ওচৰত কৈ থৈ দিলে। তাৰপাছত তেওঁলোক গুচি গ'ল, গাড়ীত গৈছে দুইজনে। গাড়ীত গৈ থাকোঁতে তেওঁলোকৰ মানে হেৰি হৈছে, যেতিয়া তেওঁলোক গাড়ীত গৈ আছে, গৈ থাকোঁতে গাড়ীখন তেওঁলোকৰ জেগাটোৰ পৰা আহিছোঁ বুলি কৈছে আৰু মানে যিটো জেগাত গৈছিলে তাৰ পৰা তেওঁলোকে ৰিটাৰ্ণ হৈ আছে। ৰিটাৰ্ণ হৈ থাকোঁতে তেওঁলোকৰ গাড়ীখনৰ মানে চকাটো একদম এনেকৈ পামচাৰ হৈ গ'ল, তেওঁলোকে গমেই নাপায়। মানে এনেকুৱা পামচাৰ হৈ গৈছে, আৰু যিখিনি জেগাত মানে পামচাৰ হৈ গৈছে, পামচাৰ মানে একদম চকাটো মানে বহুত বেয়া লেভেললৈ গুচি গৈছে আৰু তাৰপাছত তেওঁলোকে একোৱে গম নাপায়, কিন্তু মানুহো নাই যিখিনি জেগাত মানে তেওঁলোকৰ মানে গাড়ীখন এনেকুৱা অৱস্থা হৈছে আৰু তাৰপিছত ক'ৰবাৰ পৰা তেনেকুৱাই ধৰণৰ এখন গাড়ী আহিলে, আহি পোৱাত তেওঁলোকে অলপ সহায় বিচাৰিলে। সেই গাড়ীখনৰ ড্ৰাইভাৰজনে আৰু কোনোবা দুজনমান ল'ৰা আছিলে, তেওঁলোকক তেনেকৈ আৰু স্পেয়াৰ টায়াৰ লৈ পেলাই তেওঁলোকক মানে আহিব পৰা কৰি দিলে আৰু তাৰপিছত তেতিয়াও মানুহগৰাকীয়ে বোলে মানে কৈছে যে মই তেতিয়াও বাইদেউ আপুনি যেনেকৈ কৈছে মই তেনেকৈ ধন্যবাদেই জনাইছোঁ যে প্ৰভু ইমানখিনি এটা নিৰ্জন ঠাইত আমাক এনেকুৱা এটা বিপদৰ সন্মুখীন পেলাইছিলা, কিন্তু সেই দুজন যে আহি মানে ভগৱানৰ ৰূপত আহি যে আমাক যে সহায় যে কৰিলে, মই তাৰপিছতো তেওঁলোকক আপুনি কোৱা মতে মই ধন্যবাদেই জনাইছোঁ তেনেকৈ বুলি কথাটো ক'লে। তাৰপাছত সেইদিনাখনে সেই একেদিনাখনৰ কাহিনীখিনিয়ে মই কৈ আছোঁ দেই আপোনালোকক। তাৰপাছত তেওঁলোক আহিলে, তাৰপৰা অহাৰ পাছত মানে ৰাস্তাত এনেকুৱা হৈছে, তেওঁলোকে পিছত আছে আগফালৰ পৰা এখন মানে কোনোবা কোম্পানী আৰু বহুত ডাঙৰ গাড়ী আৰু কৈছে যে মানে 16 চকীয়া এনেকুৱা ট্ৰাক এখনে আহি আগফালৰ পৰা মানে বেগ হৈ আহি তেওঁলোকৰ গাড়ীখনত একদম খুন্দা মাৰিছে, বহুত বেয়াকৈ খুন্দা মাৰিছে, কিন্তু গাড়ীখন ইমানো বহুত বেছি বেয়া নহ'ল বুলি কৈছে আৰু তাৰপিছত মানে বহুত ডাঙৰ এটা এক্সিডেণ্ট টাইপৰ আৰু বেকত আছে একদম পিছফালৰ পৰা সেই গাড়ীখনে আহি খুন্দা মাৰিছেহি, নহয় চৰি আগফালৰ পৰা খুন্দা মাৰিছে, তেওঁলোকে পিছত আছিলে, আগফালৰ পৰা গাড়ীখন বেগ হৈ আহি তেওঁলোকৰ গাড়ীত খুন্দা মাৰিলে তেনেকৈ ক'লে। তাৰপাছত তেতিয়াও বোলে মানুহগৰাকীয়ে ধন্যবাদেই জনাইছে যে হে মানে প্ৰভু এইখিনিতে যে মোক যে বা আমাক যে ৰক্ষা কৰিলা তাৰ কাৰণে ধন্যবাদেই জনাইছোঁ। তেওঁলোকে তেনেকৈ কৰি কৰি আহি ঘৰ পাওঁ হৈছে, আকৌ গাড়ীখনৰ ছেইম প্ৰব্লেম হৈছে, আকৌ চকাৰ প্ৰব্লেম হৈছে, কিন্তু তেওঁ মানে ভগৱানকে ধন্যবাদ জনাইছে যে ইমানখিনি ৰাস্তা আমাক একো মানে বিপদ নোহোৱাকৈ আনিলা, অলপহে আছে আমি ঘৰ পাবলৈ, গতিকে প্ৰভু তোমাক ধন্যবাদ জনাওঁ যাতে এইখিনিও ৰাস্তাও তুমি আমাক ভালকৈ লৈ যাবা। তেনেকৈ কৰাৰ পিছত যেতিয়া ভগৱানক মানে প্ৰাৰ্থনা কৰিলে, কৰাৰ পিছত মানুহঘৰ মানে ঘৰলৈকে আহি পালে, গ'ল কথা গ'ল। তাৰপিছত পৰহি দিনাখনৰ কাহিনী হৈছে ৰাতি মানুহগৰাকীয়ে মানে সপোনত দেখিছে যে কোনোবা মানে একদম কলা টাইপৰ কিবা যমদূত এনেকুৱা আহিছে তেওঁলোকক নিবলৈ। তাৰ যমদূতকেইজনে আহি পেলাই বোলে সপোনৰ কথাটো কৈছোঁ হা, মই সপোনত তেওঁলোকক আহি পেলাই কৈছে যে তোমালোক দুটাকতো মই নিবলৈ আহিছিলোঁ, কিন্তু তোমালোকে ইমান কিয় প্ৰভুৰ আশ্ৰয়ত আছা, প্ৰভুৰ আশ্ৰয়ত আজি থকাৰ কাৰণে তোমালোকক মই নিবলৈ নোৱাৰিলোঁ। মানুহগৰাকী যেতিয়া সপোনটো দেখিছে বিচ্যুতি খাই গৈছেগৈ, সপোনত মানে ভয় খাই গৈছে মানুহগৰাকী, মানে আচৰিত হৈ গৈছে আৰু যে কি ঘটনা, দিনটোততো এনেকুৱা বহুত এনেকুৱা মানে ঘটনাই ঘটি গ'ল, কিন্তু ৰাতি মই সপোনত কি বস্তু দেখা পালোঁ। তাৰপাছত মোক যোৱাকালি তেওঁলোকে ফোন কৰিলে, একদম বহুত সোনকালে ফোন কৰিছে, 7:30 মানতে ফোন কৰিছে, ফোন কৰি পেলাই ক'লে যে বাইদেউ এনেকুৱা ঘটনা, যোৱাকালি আমাৰ লগত এনেকুৱা এটা বহুত ঘটনা ঘটিলে। তেতিয়া মই ক'লোঁ আপুনি কি কৰিলে, ক'লে যে মই প্ৰতিটো ক্ষেত্ৰতে কিন্তু প্ৰভুক মই ধন্যবাদেই জনাইছোঁ, যি হৈছে মই ধন্যবাদেই জনাইছোঁ, তেনেকৈ মই বাচি আহিলোঁ। পিছে ৰাতি যে সপোনটো দেখিলোঁ এই সপোনটোৰ কাৰণে আপোনাক ফোন কৰিলোঁ। তেতিয়া মোৰ মানে মনলৈ ভাৱ আহিছে প্ৰভুৰ আশ্ৰয়ত থাকিলেতো প্ৰভুৱে নিশ্চয় আপোনাক উদ্ধাৰ কৰিবই। এইটোতো এতিয়া চাওক, আমি মৃত্যুৰ লোকত আছোঁ, মৃত্যুৰ লোকত আমাৰ মৃত্যু হোৱাটো নিশ্চিত, আমি মৰিবই লাগিব, কিন্তু আমাৰ মৃত্যুটো কেনেকৈ হোৱাটো আমি বিচাৰোঁ, হয় আমি মানে ধুনীয়াকৈ কোনো আমাৰ আপদ বিপদ নোহোৱাকৈ, এক্সিডেণ্ট নোহোৱাকৈ, বেমাৰত আমাৰ মৃত্যু নোহোৱাকৈ এটা আমি সুন্দৰ যাতে আমি মৃত্যু আমি ইয়াতে মানে আমাৰ মৃত্যু হয় এই জগতখনতে, এই মৃত্যুৰ লগতে যাতে আমাৰ ধুনীয়াকৈ এটা মৰণ হয়, আমি সেইটো সদায় বিচাৰিব লাগিব, হয়নে? তাৰ কাৰণে আমি কি কৰিব লাগিব, প্ৰভুৰ আশ্ৰয় আমি ল'বই লাগিব। আমি যি কৰোঁ যেনেধৰণে কাম কৰোঁ, কাৰণ
যদি তেওঁৰ আশ্ৰয়ত যদি আমি থাকোঁ তেতিয়াহ'লে তেওঁ কেতিয়াও আপোনাক কোনো ধৰণৰ বিপদৰ মাজলৈ ঠেলি নপঠায়। এতিয়া চাওক, সেই মানুহহালৰ সেইদিনাখন এটা নহয়, দুটা নহয়, তিনিটা, চাৰিটা একেদিনাখনে প্ৰব্লেমখিনি হৈছে। একেদিনাখনে এদিনাখনে তেওঁলোকক মানে কি হৈছে, তেওঁ নিবলৈ আহি আছে। এই যে মানুহ যে আকস্মিকভাৱে যে মানে এক্সিডেণ্ট হৈ ঢুকায়, মানে ক'ৰবাত পানীত পৰি ঢুকায়, আকস্মিক যে এনেকুৱা মৃত্যু যে হয়, এইবিলাকতো বহুত কিছুমান তত্ত্ব মানে থাকে, সোমাই থাকে। যদি আমি তেওঁৰ চৰণত যদি আমি আশ্ৰিত হওঁ নহয়, তেতিয়াহ'লে সেই তেনেকুৱা ধৰণৰ বিপদৰ পৰা আমাক তেওঁ সদায় ৰক্ষা কৰিব। এইটো একদম ধ্ৰুৱ সত্য কথা। গতিকে মই সকলোকে কওঁ, সকলো লোককে কওঁ, আপোনালোকে যি কাম কৰে, ৰাতিপুৱা উঠাৰ পৰা গধূলিলৈকে যিখিনি আমি কাম কৰোঁ, যিখিনি আমি উপাৰ্জন কৰোঁ, লাগিলে 10 টকাই হওক, লাগিলে 100 টকাই হওক, সেইটোতো আমি তেখেতৰ ওচৰত সদায় ধন্যবাদ জনাব লাগে। ৰাতিপুৱা শুই উঠি আমি এটা ধন্যবাদ জনাব লাগে। কিয়? তেওঁ আমাক এই ৰাতিপুৱা সময়খিনি আমাক দিছে। সূৰ্যৰ পোহৰটো আমাক চাবলৈ তেওঁ আমাক ধুনীয়াকৈ এটা নতুন মানে দিগন্ত বুলি আমি এটা দিনক ধৰিব লাগিব। আমাৰ মৃত্যুটো হোৱাটো সেইটো বেলেগ কথা, কিন্তু এটা যে আমি পুৱা পাওঁ, ৰাতিপুৱা এটা যে সময় পাওঁ, এই সময়খিনি আমি এটা নতুন জীৱন বুলি ভাবিব লাগিব। কাৰণ বহুত লোকে টোপনিতেই মৃত্যু হয়, বহুত লোকে ভাত সাজো খাবলৈ নাপায়, ৰাতি বাঢ়ি থৈ দিয়া ভাত সাজো খাবলৈ নাপায়, ৰাতিপুৱাটো তেওঁলোকে দেখাই নাপায়। গতিকে সেইবিলাক কথা আপোনালোকে ভাবিব। যিহেতুকে আমি এটা সুন্দৰ পুৱা দেখা পাওঁ, গতিকে আমি তেনেধৰণে সেই সুন্দৰ পুৱাটোৰ লগত আমাৰ এটা নতুন জীৱন যাতে হয়, সেই নতুন এটা জীৱনত আমি এটা ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি গধূলিলৈকে এই যিখিনি জীৱন প্ৰক্ৰিয়া, এটা দিনৰ যিখিনি জীৱন প্ৰক্ৰিয়া, এই জীৱন প্ৰক্ৰিয়াটোত আমাৰ যেনেধৰণে হয়, যেনেধৰণে কৰ্মবিলাক হয়, আমি প্ৰতিটো ক্ষেত্ৰতে কোনো ধৰণৰ কমপ্লেইন নকৰাকৈ, কমপ্লেইন মুডত আপোনালোকে ভগৱানক মানে কমপ্লেইন নিদিয়াকৈ থাকি আমি যদি গ্ৰেটিটিউড মুডত থাকোঁ, আমি যদি প্ৰত্যেক সময়তে প্ৰত্যেক মুহূৰ্ততে যি পাইছোঁ, যেনেধৰণে খাবলৈ পাইছোঁ, যেনেধৰণে পিন্ধিবলৈ পাইছোঁ, যেনেধৰণে থাকিবলৈ পাইছোঁ, যেনেধৰণে উপাৰ্জন কৰিছোঁ, এই যদি গ্ৰেটিটিউড অৰ্থাৎ ধন্যবাদ মুডত যদি আমি থাকোঁ নহয়, তেতিয়াহ'লে প্ৰভুৱে আপোনাক কোনো সময়তে বিপদত নেপেলায়, তেওঁ আপোনাক উদ্ধাৰ কৰিবই। এতিয়া কথাটো হ'ল, মই যে এই কথাটো যে আপোনালোকক যে ক'লোঁ, ভিডিঅ' মাধ্যমেৰে যে ক'লোঁ, তেওঁলোকে আজি মানে ৰাতি তেওঁলোক বাছত উঠিব, মোক অহাকালিলৈ লগ কৰিবলৈ আহিব। এতিয়া মই কথাটো কৈছোঁ, মই কোনো ভগৱান নহয়, মই কোনো মোৰ লগত এনেকুৱা একো যে মই যে কিবা দিব পাৰিম তেনেকুৱা নহয়। মই আপোনালোকক এইখিনি কথাই সদায় সদায় বুজাওঁ যে আপোনালোকে মোৰ ওচৰত নহাকৈ ভগৱানক আপোনালোকে আৰাধনা কৰক, তেওঁৰ নাম জপ কৰক, তেওঁৰ মহিমা বুজিবলৈ চেষ্টা কৰক। যেনেকৈ ধৰক আপোনালোকে এখন গীতা পঢ়ে, হয়নে? গীতাত ভগৱান শ্ৰীকৃষ্ণৰ বাণীখিনি আছে। সেই বাণীখিনি আপোনালোকে পঢ়িলে বা শুনিলে নহ'ব, সেই বাণীখিনিত ভগৱান শ্ৰীকৃষ্ণক আপোনালোকে শ্ৰীকৃষ্ণৰ যিটো কেৰেক্টাৰ, যিটো তেওঁৰ চৰিত্ৰ, সেই চৰিত্ৰটোত সোমাবলৈ চেষ্টা কৰক। কাৰণ শ্ৰীকৃষ্ণই কি কৈছিলে তাতে, বিশেষকৈ আমাৰ অসমৰ মানুহখিনিয়ে গীতা পঢ়ে, ভাগৱত পঢ়ে, বাকী বেলেগ ৰাজ্যৰ মানুহবিলাকেতো মানে বেদৰ পৰা আদি কৰি তেওঁলোকে বহুত কিবা কিবি পঢ়ে আৰু পুৰাণ পঢ়ে, আমাৰ মানে 3খন বেদ তেওঁলোকে পঢ়ে। গতিকে মই এটাই কথা কওঁ, যিখন আপোনালোকে ধৰ্মগ্ৰন্থ পঢ়ে বা পঢ়িছে, সেইখনৰ ভিতৰত থকা বস্তুটোক আপোনালোকে উপলব্ধি কৰিবলৈ চাওক, শ্ৰীকৃষ্ণৰ তাত মহিমাখিনি চাওক, শ্ৰীকৃষ্ণক আপোনালোকে এটা আকাৰ দি চাওক, সেই আকাৰটোৰ শ্ৰীকৃষ্ণই কি কৈছে সেই বাণীখিনিৰ তত্ত্ব বুজিবলৈ চাওক। আপোনালোকে পঢ়িলে বা শুনিলে সেইটো আপোনালোকে ফলটো নাপায়। যদি তাত থকা মহিমাখিনি আপুনি যদি অন্তঃকৰণেৰে বিচাৰে, অন্তঃকৰণেৰে যদি আপোনালোকে কিবা এটা ভাবে, তেতিয়াহ'লেহে তেওঁৰ আপোনালোকে কৃপাপ্ৰাপ্ত হ'ব। অন্যথা যদি এই পঢ়িছোঁ বা এনেকুৱা ক'ৰবাত শুনিলেও এটা এফেক্ট পৰে যে আপোনালোকে মানে শান্ত হ'ব, মৌন হ'ব, সেই বস্তুটো বেলেগ। কিন্তু তত্ত্বটোত যদি আপুনি সোমাই যায়, ভিতৰত যদি সোমাই যায়, সেই কেৰেক্টাৰটোৰ লগত যদি আপোনালোকে মানে নিজকে কিবা এটা বিচাৰি পায়, তেতিয়াহ'লে তেওঁ আপোনালোকক নিশ্চয় কৃপা কৰিব। এইটো নহয় যে ভগৱান শ্ৰীকৃষ্ণই আপোনালোকে আৰাধনা কৰক, ৰাধাৰাণীৰে আৰাধনা কৰক,
মহাদেৱৰ আৰাধনা কৰক। মহাদেৱৰ যদি আপুনি ভক্ত, মহাদেৱৰ কেৰেক্টাৰটোত সোমাই যাব। মহাদেৱে কি বিচাৰে, তেওঁ কি কৰিলে তেওঁ প্ৰসন্ন হ'ব, কেনেধৰণৰ কৰ্ম কৰিলে তেওঁ প্ৰসন্ন হ'ব, এইটো তেখেতক পূজা কৰিলে আপুনি প্ৰসন্ন হোৱাটো সেইটো আপুনি প্ৰাপ্তি নহয়। তেওঁ সেই মহাদেৱৰ কেৰেক্টাৰটোৰ বিষয়ে জানক। মহাদেৱে কেনেধৰণৰ কৰ্ম কৰিছিলে, সমাজৰ হকে মহাদেৱে কি কৰিছে, জগতৰ হকে কি কৰিছে, সেই বস্তুটো যেতিয়া আপোনালোকে তত্ত্ব বুজিব, সেইটো আলম লৈ যেতিয়া আপুনি আপোনাৰ নিজৰ জীৱনটো সলনি কৰিবলৈ চেষ্টা কৰিব, মহাদেৱৰ মানে যিখিনি কৰ্ম, যিখিনি ত্যাগ, যিখিনি বৈৰাগ্য তেওঁৰ জীৱনত আছে, তেওঁৰ ভিতৰত আছে, সেইখিনি যদি আপোনাৰ জীৱনতো যদি আপুনি তেনেধৰণে কৰিবলৈ লয়, তেতিয়াহ'লে তেওঁৰ কৃপা নিশ্চয় পাব। গতিকে ভিডিঅ'বিলাক বহুত দীঘলীয়া হৈ যায়, মই আৰু পিছত বেলেগ ভিডিঅ' আপোনালোকক দিবলৈ চেষ্টা কৰিম। মই সদায় চেষ্টা কৰোঁ, কিন্তু সময় অলপ অভাৱৰ কাৰণে মই ভিডিঅ'খিনি প্ৰেৰণ কৰিবলৈ অকণমান দিগদাৰ হৈ গৈছে। গতিকে আপোনালোকে, মই কৈছোঁ নহয়, আপোনালোকে ধন্যবাদ মুডত থাকক প্ৰতিটো ক্ষেত্ৰতে। যেনেধৰণে পাইছে, চাহ একাপ পালেও আপোনালোকে ধন্যবাদ দিয়ক যে চাহখিনি যে খাবলৈ পাইছে। আৰু মই পিছত আপোনালোকৰ লগত বহলকৈ মই আলোচনা কৰিম। জয় শ্ৰীৰাম, জয় হনুমান।